ডেটা লাভাৰ্ছ চৰি কিয় কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই যাব তেতিয়া গম পাব। আপোনালোকৰ ওচৰলৈ আনিছোঁ কিয়া চেল্টছৰ বেছ মডেলটো। ইয়াৰ প্ৰাইচ ষ্টাৰ্ট হৈ যায় 10,99,000 পৰা, কিন্তু এক্স শ্ব'ৰুম দেখা পাব আপোনালোকে। বেছ মডেলৰ পৰা LED হেডলাইট আৰু LED DRS দেখা পাব আপোনালোকে। আৰুনো কি লাগে হয়নে নহয়? হিৰ'ৰ টাৰ্ণ ইণ্ডিকেটাৰ দেখা পাব আপোনালোকে। বেছ মডেলটোত আপোনালোকে ষ্টীল ৰিম দেখা পাব, গোটেইকেইটা চকাত ডিস্ক ব্ৰেক থাকিব, প্লাছ টাইপ ড'ৰ হেণ্ডেলছ দেখা পাব আপোনালোকে, আৰু মেট ব্লেক গ্ৰিল দেখা পাব বেছ মডেলটোত। তো একোৱেই নহয়, আৰু ফিচাৰ্ছ আছে। বেছ মডেলৰ পৰা আপোনালোকক 0.25 ইঞ্চৰ টাচ স্ক্ৰীন দিছে, মানে বেছ মডেলৰ হিচাপত বহুতেই ভাল। 6 স্পীড মেনুৱেল গিয়াৰ পাব আপোনালোকে, অট'মেটিক নাপাব বেছ মডেলত। পিছফালে কোনো ধৰণৰ কানেক্টেড লাইট নাপাব, অনলি ৰিফ্লেক্টাৰ্ছ পাব। পুৰণা মডেলটোৰ তুলনাত এইখন গাড়ী দেখাত অলপ ডাঙৰ লাগে, যিহেতু ডাইমেনশ্যনছবিলাক অকণমান বঢ়াই দিছে। আৰু এইখন গাড়ীত ছেফটিক লৈও অকণমান ভাল কাম কৰিছে, যিহেতু কিয়াই কাণ পাতিছে, সেইটো কাৰণে বহুত ভাল কাম কৰিছে কিয়াই। আৰু আপোনালোকে বেছ মডেলৰ পৰাই ৰেয়াৰ কেমেৰা দেখা পাব, আৰু ফেব্ৰিক ছিটছ দেখা পাব আপোনালোকে ইয়াত। আৰু কিয়া চেল্টছৰ নিউ মডেলটোত আপোনালোকে এডাছো দেখা পাব, কিন্তু এডাছ আপোনালোকে বেছ মডেলটোত নাপাব, সেইটো কেৱল অকল আপোনালোকে টপ মডেলত পাব। আৰু আপোনালোকে কোনোবাই পুৰণা মডেলটো চলাই পাইছে নেকি কমেণ্ট এটা কৰি জনাবচোন। আৰু কিয়া চেল্টছ গাড়ীখন চলাই কেনেকুৱা লাগে আপোনালোকৰ, যদি চলাইছে তেন্তে কমেণ্ট এটা কৰি দিব। আৰু এইখন গাড়ীত আপোনালোকে হাইট এডজাষ্টেবল ছিট পাব, কিন্তু আপোনালোকে ফেব্ৰিক ছিট পাব ইয়াত। টপ মডেলটোত বাৰু লেডাৰ ছিট পাব আপোনালোকে। এটা ভিডিঅ' বনাম যোনটো টপ মডেলৰ ওপৰত বনাম, তো আপোনালোকে চাব বিচাৰে নে নিবিচাৰে কমেণ্ট এটা কৰি দিব। আৰু 4টা স্পীকাৰ্ছ আৰু 2টা টুইটাৰ্ছ পাব বেছ মডেলত। আৰু আপোনালোকে ৰেয়াৰ ছিটকেইটা আপোনালোকে এডজাষ্ট কৰিব পাৰিব, আৰু ৰেয়াৰ AC ভেণ্টছো পাব, আৰু 4টা পাৰ্কিং চেঞ্চাৰ্ছ পাব আপোনালোকে। আৰু আপোনালোকে কাপ হোল্ডাৰ্ছো পাই যাব, কিন্তু আপোনালোকে এডজাষ্টেবল হেণ্ড ৰেষ্ট নাপাব। আৰু ষ্টেৰিং অকল টিল্ট হ'ব, টেলিস্কপিক নহ'ব, মানে ষ্টেৰিং অকল আপোনালোকে ওপৰ তলৰ কৰিব পাৰিব, কিন্তু আগলৈ পিছলৈ নিব নোৱাৰিব ষ্টেৰিংডাল। তো কিয়া চেল্টছৰ বেছ মডেলটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু মোৰ মতেতো এইটো বহুত ভেলু ফৰ মানি ভেৰিয়েণ্ট হয় এইটো। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আনি থাকিম। তো আজিলৈ বাই বাই।